চাকৰি নিয়মীয়া নোহোৱা পৰ্যন্ত অৱসৰকালীন সা সুবিধা আদায় দিয়ক। ইনকলাব জিন্দাবাদ। কৰ্মচাৰী ঐক্য জিন্দাবাদ। বিদ্যুৎ খণ্ডৰ এটা অন্যতম আমাৰ সংগঠন আসাম ষ্টেট ইলেক্ট্ৰিচিটি ছাপ্লাই ৱৰ্কাৰ্ছ ইউনিয়নে 3 দিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত 62 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰি আছে। এই অধিৱেশনৰ মাজেৰে বিদ্যুৎ খণ্ডৰ কৰ্মচাৰী সমাজৰ যিবিলাক জ্বলন্ত সমস্যা, এই সমস্যাবিলাক আলোচনা হ'ব। অহা দিনত ঐক্যবদ্ধ সংগ্ৰামখন কিদৰে আগুৱাই যাব সেইবিলাক দিশতো আমি আলোচনা কৰিম আৰু আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিম, যাতে আমি সমস্যাসমূহ সমাধানৰ কাৰণে এটা সংগঠিত ৰূপত আমি সংগ্ৰাম আগুৱাই নিব পাৰোঁ। আমাৰ আজি বিদ্যুৎ খণ্ডত যথেষ্ট প্ৰত্যাহ্বান আমি আহি পৰিছে। মূলতঃ বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ যিবিলাক নীতি, সেই নীতিৰ ফলত কৰ্মচাৰী সমাজৰ লগতে জনসাধাৰণৰ ওপৰত যথেষ্ট চেলেঞ্জ আহি পৰিছে। বিশেষকৈ আমি দেখা পাইছোঁ বিদ্যুৎ সংশোধনী বিধেয়ক 2025ৰ মাধ্যমেৰে বিতৰণ ক্ষেত্ৰখন ব্যক্তিগতকৰণৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমি সেই প্ৰক্ৰিয়াৰ বিৰোধিতা কৰিছোঁ আৰু অহা সময়ত এই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে আমি সংগঠিত ৰূপত কৰ্মচাৰী সমাজৰ লগতে জনসাধাৰণৰ আন্দোলন আগুৱাই নিয়াৰ কাৰণে আলোচনা কৰিম। আমাৰ ইয়াত যথেষ্ট বৰ্গৰ কৰ্মচাৰী আছে। স্থায়ী কৰ্মচাৰী যিদৰে সমস্যাবিলাক দিনে দিনে বাঢ়ি গৈ আছে, তেনেদৰে আমাৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ সমস্যাবিলাকো জটিল হৈ গৈ আছে। দীৰ্ঘদিন ধৰি তেওঁলোকে 20 বছৰ 15 বছৰ কাম কৰি আছে, অথচ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাই। আৰু নিয়মীয়া নকৰিলেও তেওঁলোকৰ যিবিলাক পাৰিশ্ৰমিক পায়, ন্যূনতম হাৰত তেওঁলোকে পাৰিশ্ৰমিক লাভ কৰি আছে। আৰু এই পাৰিশ্ৰমিক বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নাই। তেওঁলোকে ভৱিষ্যতে তেওঁলোকৰ যিবিলাক অৱসৰকালীন সা সুবিধা বা অন্যান্য সামাজিক যিবিলাক কল্যাণমূলক সা সুবিধা, যেনে EPF, ESI, মেডিকেল ইঞ্চুৰেঞ্চ, কোনো ধৰণৰ সা সুবিধা অস্থায়ী কৰ্মচাৰীৰ ওচৰত নাই। গতিকে এই গোটেইবিলাক বিষয় সামৰি আমাৰ কৰ্মচাৰী সমাজে ইয়াত আলোচনা কৰিব আৰু আলোচনাৰ মাজেৰে অহা সময়ৰ কাৰণে আমি আন্দোলনৰ কাৰ্যসূচী কি ধৰণে আগুৱাই নিব পাৰোঁ, কি ধৰণৰ যৌথ সংগ্ৰাম কৰিব পাৰোঁ, এই কথাবিলাক আমি ইয়াত আলোচনা কৰি আগবাঢ়ি যাম। আমাৰ যিখন এই কনফাৰেন্সৰ লগতে সংগতি ৰাখি এখন মুকলি অধিৱেশন অনুষ্ঠিত হ'ব। এই মুকলি অধিৱেশনত আমাৰ সৰ্বভাৰতীয় বিদ্যুৎ শ্ৰমিকৰ নেতা তথা ৱেষ্ট বেংগলৰ পশ্চিমবংগৰ বিদ্যুৎ শ্ৰমিক নেতা অৰিন্দম ৰয় উপস্থিত থাকিব। লগতে সেই মুকলি অধিৱেশনত CITU চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ নেতৃবৃন্দ উপস্থিত থাকিব আৰু বিভিন্নজন শ্ৰমিক নেতা আমাৰ কাইলৈ উপস্থিত হ'ব। গতিকে আমি আশা কৰিছোঁ আমাৰ এই কনফাৰেন্সখনত সৰ্বপ্ৰকাৰৰ সকলো ৰাইজৰ অংশগ্ৰহণ বা সকলো কৰ্মচাৰীৰ অংশগ্ৰহণেৰে কালিৰ অধিৱেশনো সফলভাৱে ৰূপায়ণ হ'ব আৰু এই কনফাৰেন্সখন সফল হ'ব বুলি আমি কামনা কৰিছোঁ। কোন কোন ঠাইৰ পৰা কৰ্মচাৰীসকলে অংশগ্ৰহণ? গোটেই অসমৰ পৰা ইতিমধ্যে আমাৰ প্ৰতিনিধি আহিছে। আমাৰ সুদূৰ উজনি অসমৰ যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ, ধেমাজি, তেজপুৰ আৰু গোটেই অসমৰ আপোনাৰ বৰাক ভেলীৰ পৰাও আহিছে। মঙলদৈ, কামৰূপ, বৰপেটা, ৰঙিয়া, বঙাইগাঁও, কোকৰাঝাৰতো আছে। তেওঁলোকে নিজে অভ্যৰ্থনা কৰিছে আমাক। গতিকে গোটেই অসমখনক প্ৰতিনিধিত্ব কৰি আমাৰ ইয়াত সকলো সমবেত হৈছে। আজি আমাৰ যিখন কাৰ্যসূচী আৰম্ভ হৈছে, মূলতঃ ইয়াত পতাকা উত্তোলনৰ মাজেৰে এই কাৰ্যসূচী আৰম্ভ হৈছে আৰু তাৰ পিছতে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু শ্বহীদৰ স্মৃতিত আমি ইয়াত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আমাৰ অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াৰ পিছতে আমাৰ সম্পাদকীয় প্ৰতিবেদন উত্থাপন হোৱাৰ পিছত এতিয়া আলোচনাৰ প্ৰক্ৰিয়াত আমি চলি আছোঁ। এতিয়া আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।